নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লাষ্ট যিটো ফেচবুক লাইভ আছিলে আৰু সেই ফেচবুক লাইভটোত তেখেতে ৰিক্ৰুইটমেণ্ট ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট কথাই তেখেতে কৈছে মানে আগত যিখিনি মন্তব্য তেখেতে ফেচবুক লাইভৰ জৰিয়তে কৈছিলে লাষ্ট লাইভটোত যিখিনি মন্তব্য কৰিছে অলপ ব্যতিক্ৰম তো গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত জনাম যিসকলে এডিআৰই ৰিজাল্টৰ বাবে ৱেইট কৰি আছে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টৰ বাবে ৱেইট কৰি আছে বা শিক্ষক নিযুক্তিৰ কথা জানিব বিচাৰি আছে বহুখিনি কথা জানিব পাৰিব চাগে এই ভিডিঅ'টোৰ পৰা আপোনালোকে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে যাতে আপোনাৰ লগতে আন 10 জনৰো এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনিৰ পৰা সহায় হয় বহুতেই ইনফৰমেশ্যনখিনি লাভ কৰিছে নিশ্চয় কিন্তু যিসকলে লাভ কৰা নাই তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব ইনফৰমেশ্যনখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি যদি আমাৰ ইউটিউবৰ পৰা পাব বিচাৰে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা যদি পাব বিচাৰে তেনেহ'লে আমাৰ ফেচবুক পেজখন ফ'ল' কৰিব পাৰে তো এতিয়া প্ৰথম কথা মই এডিআৰই ৰিজাল্টৰ পৰা আৰম্ভ কৰিছোঁ এডিআৰই ৰিজাল্টৰ সম্পৰ্কত তেখেতে যিখিনি মন্তব্য আগবঢ়াইছিলে কালিৰ ফেচবুক লাইভটোত সেইখিনি আগত যিখিনি কথা কৈছিলে ৰিজাল্টৰ সম্পৰ্কত বহুত বেছি ব্যতিক্ৰম নহয় কিন্তু অলপ বেছি স্পেচিফিকেশ্যন এটা দেখিবলৈ পোৱা গৈছে কাৰণ কিয় লাষ্ট যিখিনি লাইভ আহিছিলে তেখেতে সেই লাইভবোৰত তেখেতে এইটো মন্তব্য কৰিছিলে যে ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত এডিআৰই ৰিজাল্ট ঘোষণা কৰা হ'ব আমাৰ ফালৰ পৰা এটা ভিডিঅ' আপোনালোকক মই দিছিলোঁ আপোনালোকে চাগে যদি আমাৰ ৰেগুলাৰ দৰ্শক তেতিয়া গম পাব আগৰ পৰাই যদি চাই আহি আছে আমাৰ ভিডিঅ'সমূহ যে মই আপোনালোকক কৈছিলোঁ যে এডিআৰই ৰিজাল্ট ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ পৰা মাৰ্চৰ 10 তাৰিখৰ ভিতৰত এই সময়সীমাখিনিৰ ভিতৰত দিব ঠিক তেনেদৰে কালিৰ যিটো লাইভ আছিলে তো সেই কালিৰ লাইভটোত হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটোৱে ক'লে যে এডিআৰই ৰিজাল্ট আপোনাৰ মাৰ্চৰ 7 তাৰিখৰ আগত দিব এই কথাখিনিৰ পৰা এইটো কথা মানে অলপ বুজিব পাৰি যে এডিআৰই ৰিজাল্ট হয়তো ফেব্ৰুৱাৰীত দিয়াৰ বহুত বেছি চান্স নাই মাৰ্চৰ 7 তাৰিখৰ আগত দিব বুলি কৈছে গতিকে মাৰ্চৰ হয়তো 1ৰ পৰা 7 তাৰিখৰ ভিতৰত দিয়াৰ বহুত বেছি চান্স আছে মানে ধৰক 5 তাৰিখ বা 3 তাৰিখ তেনেকুৱা মানত হয়তো মাজমানত দিব আৰু সেই সপ্তাহটোৰ গতিকে আগতে যিখিনি মন্তব্য কৰিছিলে যে মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ফেব্ৰুৱাৰী লাষ্টৰ ফালে মাৰ্চৰ ফাৰ্ষ্টত দিব তো তেনেকুৱাই কিন্তু এইবাৰ অকমান ডেট হিচাপত কথাখিনি কৈ দিলে গতিকে যিসকলে ৰিজাল্টৰ বাবে আগ্ৰহেৰে বাট চাই আছে কেতিয়া দিব এডিআৰই ৰিজাল্ট আপোনালোকে নিশ্চয় লাষ্ট যিটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক লাইভ সেই লাইভটোৰ পৰা এটা হিণ্ট পাই গ'ল আৰু তেখেতে জনাইছে যে এডভান্টেজ আসামৰ যিখিনি কাম চলি আছে সেই কামখিনিৰ বাবে তেখেতে গোটেই কথাখিনি ভালকৈ স্পষ্টকৈ ক'ব পৰা নাই যেতিয়া এই কামখিনি শেষ হৈ যাব তেতিয়া তেখেতে কোনটো ডেটত দিব কিমান সময়ত দিব একজেক্টলি তেখেতে ক'ব পাৰিব সেইখিনি কথাও তেখেতে কৈছে গতিকে পৰৱৰ্তী আমি লাইভলৈ আমি ৱেইট কৰিব লাগিব বা পৰৱৰ্তী তেখেতৰ ষ্টেটমেণ্ট কেনেকুৱা ধৰণৰ আহে সেইটোৰ বাবে আমি ৱেইট কৰিব লাগিব তেতিয়া আৰু বেছি আমি হয়তো এই ৰিজাল্টক লৈ পেলাই বা এই গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছক লৈ পেলাই গোটেই কথাখিনি তেখেতৰ পৰা আৰু বেছি আমি স্পষ্ট হ'ব পাৰিম গতিকে যিসকলে আপোনাৰ স্কিল টেষ্টৰ বাবে প্ৰিপেয়াৰ কৰা নাছিলে আপোনালোকে নিশ্চয় এতিয়া ৰিজাল্টৰ কথা অলপ হ'লেও গম পাইছে এটা আইডিয়া লগাব পাৰিছে মাইণ্ডত যে কেতিয়ালৈকে ৰিজাল্ট দিব একজেক্টলি তো যিসকলৰ অলপ মানে ৰিটেন ভাল হৈছিলে তেওঁলোকে স্কিল টেষ্টৰ বাবে প্ৰিপেয়াৰ কৰি থাকিব কাৰণ ৰিটেনত অলপ নম্বৰ কম থাকিলেও স্কিল টেষ্টত 25 মাৰ্কছৰ যিহেতু স্কিল টেষ্ট হ'ব মানে থাৰ্ড গ্ৰেডৰ যিখিনি পোষ্ট তেওঁলোকৰতো স্কিল টেষ্ট হ'ব মানে এক্সেপ্ট ড্ৰাইভাৰৰ যিখিনি পোষ্ট আছিলে তেওঁলোকৰ বাৰু ড্ৰাইভিং টেষ্টেই হ'ব কিন্তু গ্ৰেড 4ত ইণ্টাৰভিউ হ'ব আপোনালোকে নিজাববীয়াকৈ যিখিনি পোষ্ট আছিলে মানে ড্ৰাইভাৰক বাদ দি বাকী গ্ৰেড 3 পোষ্টখিনিৰ বাবেতো কম্পিউটাৰ টেষ্ট হ'ব মানে স্কিল টেষ্টৰ কথা যিটো কৈছে আৰু গ্ৰেড 4ত ইণ্টাৰভিউ হ'ব আৰু ড্ৰাইভাৰত ড্ৰাইভিং টেষ্ট হ'ব গতিকে আপোনালোকে নিজৰ পোষ্ট হিচাপত আপোনালোকে এতিয়াৰে পৰা নিজকে প্ৰস্তুত কৰি থাকিব মানে কাৰণ এই ৰিটেনৰ ৰিজাল্ট দিয়াৰ পিছত বহুত বেছি সময় নাপাব গতিকে এতিয়াৰ পৰা নিজকে প্ৰস্তুত কৰাই ল'ব মই ভাবোঁ তেতিয়া আপোনালোকৰ বহুত বেছি ভাল হ'ব যদি অলপ ৰিটেনত কম আছে আপোনালোকৰ সেই বাকী মাৰ্কখিনিয়ে আপোনালোকৰ এই ৰিটেনৰ কম মাৰ্কখিনি কাভাৰ আপ হৈ যাব এইখিনি এডিআৰ ৰিজাল্ট সম্পৰ্কত কৈছে বাকী আসাম পুলিচৰো মানে ৰিক্ৰুইটমেণ্টৰ ৰিজাল্ট সম্পৰ্কত তেখেতে কৈছে আপোনাৰ মাৰ্চৰ মাজমানত বা মাৰ্চৰ শেষৰ ফালে দিয়াৰ কথা কৈছে কিন্তু যিমান সোনকালে পাৰে প্ৰচেছটো সিমান সোনকালে শেষ কৰিবৰ কাৰণে চেষ্টা কৰিব মানে এই ৰিক্ৰুইটমেণ্ট বা ৰিজাল্টৰ কামখিনি
টেটৰ কথাখিনি বহুত বেছি স্পেচিফিকেশ্যনত গোটেই কথাখিনি কোৱা নাই যদিও তেখেতে কৈছে যে শিক্ষকৰ নিযুক্তিখিনি যিখিনি আমি আৰম্ভ কৰিছিলোঁ সেইখিনি আমি আগবঢ়াই লৈ যাম মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ বাবে অকলটো আৰু শিক্ষকৰ নিযুক্তি মানেতো আৰু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ কথাই নহয় তাত LPUPখিনিও সোমাই আছে 4500 যি LPUPৰ এডভাৰটাইজমেণ্ট ওলাইছে তাৰ মানে এপ্লাই ডেটটো পিছুৱাই গ'ল আৰু আৰম্ভ হ'ব মাৰ্চৰ পৰা অলৰেডি ভিডিঅ' দিছোঁ আপোনালোকক গতিকে সেইটোতো বাৰু অনলাইন এপ্লাই আৰম্ভ হোৱাই নাই কিন্তু 5550টা পদৰ বাবে যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছিলে LPUP টিচাৰ ৰিক্ৰুইটমেণ্ট সেইটো বাৰু চলি আছে তাৰো মেৰিট লিষ্ট ওলাবলৈ বাকী আছে সেইখিনি প্ৰচেছো খুব সোনকালে আৰম্ভ হ'ব বাকী গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈছিলে তাৰো ৰিজাল্ট মাৰ্চত দিয়াৰ পচিবিলিটিয়ে বহুত বেছি আছে আপকামিং যি লাইভ আহিব তেখেতৰ বা আপকামিং যি ষ্টেটমেণ্ট আহিব তাত আৰু বেছি হয়তো তেখেতে স্পষ্টকৈ কথাখিনি ক'ব তথাপিও সোনকালে দিয়াৰ চিন্তা চৰ্চা হয়তো চৰকাৰখনে কৰিছে আমি পৰৱৰ্তী সময়ত সেইখিনি কথা গম পাম মেইনলি ADRE সম্পৰ্কত কথাখিনি কৈছিলে আৰু শিক্ষকৰ নিযুক্তি সম্পৰ্কত আমি কামখিনি আগবঢ়াই লৈ যাম বুলি তেখেতে তেনেকৈ কথাখিনি কৈছে গতিকে এজ অফ নাও এইখিনিয়ে কথা কৈছিলে আৰু APSCৰ যি এপইণ্টমেণ্ট দিলে শেহতীয়াকৈ সেইখিনি কথাও তেখেতে কৈছে তাৰ লগতে যিখিনি ঠিকাভিত্তিক শিক্ষক আছিলে তো সেই ঠিকাভিত্তিক শিক্ষকসকলক যি ৰেগুলাৰাইজ কৰা হৈছিল স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে এপইণ্টমেণ্ট দিয়া যিখিনি হ'ল শেহতীয়াকৈ সেইখিনি কথাও তেখেতে কৈছে গতিকে অভাৰঅল এটা ভাল চিনাৰিও আপকামিং ডেজত আহিবলৈ গৈ আছে যিসকলে ৱেইট কৰি আছিলে ADRE ৰিজাল্টৰ বাবে যিসকলে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টৰ বাবে ৱেইট কৰি আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল আপডেটে আহিবলৈ গৈ আছে মানে আপোনালোকৰ ৰিজাল্ট আৰু বহুত বেছি দিন নাই গতিকে নিশ্চয় আপোনালোকে আপোনালোকৰ মাৰ্কবোৰ গমেই পাইছে অলৰেডি কেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে হয়তো নিজৰ ফালৰ পৰা এটা ভাবিছে যে মোৰ নাম ৰিটেনত আহিব লাগে বহুতে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাট অফৰ ভিডিঅ' আনিব লাগে বুলি কৈছে মই অলপ মানে বিজি হৈ আছোঁ সেইকাৰণে কাট অফৰ ভিডিঅ'টো আনিব পৰা নাই তথাপিও আমাৰ টেলিগ্ৰাম যিটো চেনেল আছে সেই টেলিগ্ৰাম চেনেলটোত কিন্তু মই কাট অফৰ এখন লিষ্ট মানে যি পুল দিছিলোঁ মই টেলিগ্ৰামত সেই পুলৰ ওপৰত বেছ কৰি পেলাই মই কাট অফৰ এখন লিষ্ট বনাই পেলাই এনালাইচিছ এটা কৰি মই টেলিগ্ৰাম চেনেলত বাৰু দিছোঁ কিন্তু ভিডিঅ' দিয়া নাই তো সেইটোৱে কথা ভিডিঅ' বাৰু মই 2 এদিনৰ ভিতৰত অলপ ফ্ৰী হৈ ল'লে দিব পাৰিম গতিকে এজ অফ নাও এইখিনি আপডেট আছিলে ৰিজাল্টৰ আপডেট ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ আপডেট আপকামিং আপডেট যিখিনি আহিব আৰু আমি আপোনালোকক জনাই গৈ থাকিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহে আপোনালোকে আপকামিং আপডেটবোৰ আমাৰ চেনেলৰ পৰা পাই থাকিব গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি আছিলে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ